কাইলৈ ৰাজ্যৰ 12 জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যখনৰ সৰ্বমুঠ 12খন জিলা ঘোষণা কৰা হৈছে কাইলৈৰ দিনটোৰ বাবে ৰাজহুৱা বন্ধ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 4 সমষ্টিত থাকিব ৰাজহুৱা বন্ধ। কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিত এই বন্ধৰ প্ৰভাৱ পৰিব। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে 7 মে'ত বন্ধ ঘোষণা কৰা হৈছে। আৰু ৰাজ্য সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। আমি জনাব বিচাৰিছোঁ খবৰ। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে 7 মে'ত বন্ধ ঘোষণা কৰা হৈছে। 12 জিলাত থাকিব বন্ধ আৰু যি 4 সমষ্টি সেই 4 সমষ্টিৰ অন্তৰ্গত যি 12 জিলা সেই 12 জিলা বন্ধ থাকিব আৰু ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনা শেহতীয়াকৈ জাৰি কৰিছে। আৰু যিকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব কাইলৈৰ দিনটোত পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ হ'ব, সেই সমষ্টিকেইটাৰ অন্তৰ্গত যিসমূহ জিলা সৰ্বমুঠ 12খন জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। যি 4 সমষ্টি আছে কোকৰাঝাৰ, বৰপেটা, সমান্তৰালকৈ ধুবুৰী আৰু গুৱাহাটী লোকসভা সমষ্টিত কাইলৈ থাকিব ৰাজহুৱা বন্ধ।